নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে আহাৰ মাহৰ 5 তাৰিখ, ইংৰাজী জুন মাহৰ 20 তাৰিখ, বৃহস্পতিবাৰ। ভাস্কৰ্য হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:34:30 সূৰ্যাস্ত হ'ব আবেলি 6:13 গৈ 43 ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, ৰাতিপুৱা 6:24 যোৱাত চতুৰ্দশী তিথি হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, যোগ হৈছে সাধ্য যোগ, কৰণ হৈছে তৈতিলকৰণ। আজি ল'ৰা ছোৱালীৰ জন্ম হ'লে বৃশ্চিক ৰাশি হ'ব, বিপ্ৰবৰ্ণ হ'ব, দেৱগণ হ'ব, হৰিণৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অস্তুতৰী আৰু বিংশোত্তৰী শনিৰ দশা হ'ব। আবেলি 5:28 যোৱাত দেৱাৰীগণ হ'ব আৰু বিংশোত্তৰী বুধৰ দশা হ'ব। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি মৃত্যু হ'লে কোনো দোষ নাথাকে। আজি দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই, ৰাতিপুৱা 6:24 যোৱাত পশ্চিম দিশত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম যদি চোৱা যায়, নতুন কাপোৰ লোৱা, ক্ৰয় বিক্ৰয় আৰু আৰোগ্য স্নান আছে। আজি বেঙেনা খোৱা নিষেধ, ৰাতিপুৱা 6:24 যোৱাত মাটিমাহ খোৱা নিষেধ আৰু মাছ মাংস খোৱা নিষেধ। আজি চতুৰ্দশীৰ অকৰিষ্ঠ সুবিন্দন থাকিব। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি, যিহেতু সদায় দি থকা যায়। মেঘ ৰাশি যদি চোৱা যায়, আজি নৃত্য গীতত ব্যস্ত থাকিব, যিকোনো প্ৰতিযোগিতামূলক আগবাঢ়িব পাৰিব, কিছু ভয়ভাৱ থাকিব, নেত্ৰ পীড়া থাকিব, যিহেতু চকুৰ অসুখ হ'ব পাৰে, গতিকে অলপ সাৱধান থাকিব আপোনালোকে। আৰু চোৱা যায় যিকোনো ক্ষেত্ৰত ভ্ৰমণত কিছু কষ্ট দেখা যায়, আঘাতপ্ৰাপ্তি হ'ব পাৰে, গতিকে সাৱধান থকাটো বহুত দৰকাৰ। স্বাস্থ্য ক্ষেত্ৰত কিছু অসুবিধা থাকিব, ধনস্থানত শুভফল লাভ কৰিব, কৰ্মত শুভফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ উৎসৱত অংশগ্ৰহণ থাকিব, কিছু সন্মান লাভ কৰিব, আনৰ পৰা সহায় লাভ কৰিব, কিছু বাধা বিঘিনিও অলপ দেখা যায়, তথাপিও কিন্তু যান বাহন গৃহ সুখ লাভ কৰিব, পাৰিবাৰিক দিশত শুভফল লাভ কৰিব, ধন টকা পইচা অহাৰ যোগ থাকিব। স্বাস্থ্যত কিছু অশুভ যোগো থাকিব, কিছু ক্ষেত্ৰত অলপ ধ্যান দিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আমোদ প্ৰমোদ থাকিব আৰু সুখে সন্তোষে দিনটো পাৰ হ'ব। দিনটো যদি চোৱা যায়, কিছু ক্ষেত্ৰত অকণ টকা পইচাৰ অভাৱ যোগ থাকিব, কিছু ৰোগ থাকিব পাৰে, টকা পইচাৰ অভাৱ থাকিলেও হঠাৎ কিন্তু শেষৰ ফালৰ পৰা ধন ধান অহা যোগ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত কিছু শুভফল লাভ কৰিব, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কিছু চিন্তা ভাৱনা থাকিব, যিকোনো কৰ্মত কিছু বাধা থাকিব, যিকোনো ঠাইত যোৱাৰ কাৰণে ভ্ৰমণত কিছু বাধা যোগ আছে, গতিকে কিছু ক্ষেত্ৰত দীঘলীয়া ভ্ৰমণ নকৰাই ভাল। পাৰিবাৰিক দিশত শুভফল লাভ কৰিব, কিছু সৰু সুৰা ৰোগ হোৱা দেখা যায়, কিছু সুখ থাকিব, ধন ধান অৰ্থ অলপ কষ্ট থাকিব, ভাগ্যৰ কিছু বিপৰ্যয় হ'ব, গতিকে কিছু ক্ষেত্ৰত আগবাঢ়োতে অলপ সাৱধান থাকিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ পাবলগীয়া ধন পোৱাত আশা আছে, গতিকে যিসকলে ক'ৰবাত পাবলগীয়া ধন আছে আপোনালোকে বিচাৰিব পাৰে, আজি দিনটোৰ ভিতৰত পোৱা চান্স আছে। কিছু আনৰ পৰা বিশ্বাস হানি হ'ব পাৰে, গতিকে কিছু ক্ষেত্ৰত সাৱধান থাকিব। পেটৰ কিছু সমস্যা হ'ব পাৰে, গেষ্ট্ৰিক হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, ৰাজভয় হ'ব পাৰে, কিছু আনে অলপ হিংসা কৰিব পাৰে, অলপ সাৱধান থাকিব। কিছু শত্ৰু বৃদ্ধি হোৱা যোগ আছে, বন্ধুৰ পৰা কিছু সাৱধান থাকিব। স্বাস্থ্য কিছু উন্নতিৰ যোগ আছে, কৰ্মত শুভফল লাভ কৰিব, পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব, বিদ্যাত শুভফল লাভ কৰিব,
শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 1 এতিয়া আছো কন্যা ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি ব্যস্ততা বৃদ্ধি পাব যিকোনো কৰ্মত ব্যস্ততা বাঢ়িব আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত উত্তম স্ত্ৰী ধন লাভ সৎবন্ধু লাভ কৰিব ধন বৃদ্ধি হোৱা যোগ যদিও কিছু ব্যস্ত থাকিব তাৰ পিছতো কিছু সৰু সুৰা ভ্ৰমণৰ যোগ দেখা যায় গতিকে কৰ্মত কিছু সুনামেৰে থাকিব কিছু প্ৰমোচনৰ অলপ যোগ আছে যিকোনো জাতক জাতিকাসকলৰ প্ৰমোচন পাব যদি অলপ লাগা কৰে শুভ ৰং হৈছে কমলা ৰং শুভ সংখ্যা হৈছে 6 এতিয়া আছো তুলা ৰাশি জাতক জাতিকাসকল আজি ৰাইজৰ লগত থাকিব যিকোনো কৰ্মত ব্যস্ত থাকিব কিন্তু ধনৰ অলপ হানি যোগ আছে মান সন্মানত কিছু কমি যাব কিছু বাধা বিঘিনিও দেখা যায় গতিকে ভ্ৰমণত কিছু কষ্ট আছে আপোনালোকে ভ্ৰমণ নকৰাই ভাল কিছু সৰু সুৰা ৰোগ দেখা যায় গতিকে কৰ্মক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে বগা শুভ সংখ্যা হৈছে 1 এতিয়া আছো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি প্ৰতিভা বৃদ্ধি পাব আৰু যদি চোৱা যায় কিছু সৰু সুৰা অপযোগ থাকিব হীন কাৰ্য প্ৰবৃত্তি থাকিব পাৰে আৰু কিছু ক্ষেত্ৰত মান সন্মান হানিৰ যোগ আছে গতিকে কিছু ক্ষেত্ৰত চাই চিতি আগবাঢ়িব কিন্তু উত্তম বস্তু লাভৰ যোগ আছে ভোগ সুখাদি লাভ হ'ব স্বাস্থ্য উন্নতি হ'ব পাৰিবাৰিক দিশত অতি হ'ব শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 1 এতিয়া আছো ধনু ৰাশি জাতক জাতিকাসকলৰ ৰাজহুৱা সন্মান লাভ কৰিব গতিকে উত্তম বস্ত্ৰ লাভৰ যোগ ভোগ সুখ আদি লাভ কৰিব ভ্ৰমণৰ যোগ দেখা যায় ধনৰ লাভ হ'ব ভূমি সন্মান আজি লাভ হোৱা যোগ আছে সৌভাগ্য বৃদ্ধি হ'ব যিকোনো ক্ষেত্ৰত সন্মান বৃদ্ধি হ'ব পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব গৃহ সুখ লাভ কৰা দেখা যায় যেহেতু প্ৰমোচন যোগ আছে বিপৰীত লিংগৰ পৰা সমানে আজি আপুনি সন্মান লাভ কৰিব শুভ ৰং হৈছে পাতল হালধীয়া শুভ সংখ্যা হৈছে 8 এতিয়া আছো মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি শিক্ষকসকলৰ আজি শুভ দিন কিছু সক্ৰিয় থাকিব শিক্ষকসকল আৰু যদি চোৱা যায় কিছু আত্মীয় বিৰোধ হোৱা দেখা যায় কিছু ক্ষেত্ৰত চোৰ ভয় অগ্নি ভয় থাকিব গতিকে নিন্দা কৰিব পাৰে কোনোবাই কিছু ক্ষেত্ৰত আপোনালোকে আগবাঢ়োতে সাৱধান থাকিব পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব প্ৰেমত শুভ ফল লাভ কৰিব বিদ্যাত অতি শুভ যিসকলে উচ্চ শিক্ষা কৰি আছে তেওঁলোকৰ কাৰণে শুভ ফল আজি প্ৰাপ্তি হ'ব শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 5 এতিয়া আছো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মনত কিছু আনন্দ লাভ হ'ব যিসকলে চাকৰি কৰে তেওঁলোকৰ সৌভাগ্য বৃদ্ধি হ'ব সুখ লাভ কৰিব সৎবন্ধু লাভ হ'ব মান সন্মান লাভ কৰিব সৌভাগ্য ক্ষেত্ৰত অতি শুভ ধন লাভৰ যোগ স্বাস্থ্যত শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত আনন্দৰ যোগ বিদ্যাত শুভ ফল লাভ কৰিব কম্পিটিশ্যন কৰিলে আপোনালোকে আগবাঢ়িব পাৰিব প্ৰতিযোগিতামূলক যিকোনো কাৰ্যত শুভ ৰং হৈছে ক'লা শুভ সংখ্যা হৈছে 1 এতিয়া আছো মীন ৰাশি জাতক জাতিকাসকলৰ নতুন প্ৰেমত কিছু আনন্দ লাভ কৰিব কৰ্মত সুনাম থাকিব অৰ্থ লাভ হ'ব পদোন্নতি হ'ব কাৰ্য সিদ্ধি হ'ব কিন্তু ৰাজভয় অলপ থাকিব ধন ক্ষমতা বৃদ্ধি হ'ব ধন লাভৰ যোগ পাৰিবাৰিক দিশত সুখ লাভ কৰিব স্বজন সুখ গতিকে গৃহত বন্ধু অহাৰ যোগ আত্মীয় অহাৰ যোগ থাকিব ঘৰত কৰ্মত সুনাম লাভ কৰিব স্বাস্থ্যত উন্নতি হ'ব শুভ ৰং হৈছে পাতল সেউজীয়া শুভ সংখ্যা হৈছে 6 যিসকল জাতক জাতিকাই আখৰা কুস্তি সৰণি দেখুৱাব বিচাৰে আপোনালোকে দেখুৱাব পাৰে ধন্যবাদ